ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ য'ত আমি আপোনাক জ্যোতিষৰ সৈতে জড়িত আচৰিত গোপন কথা আৰু সমাধান কম। আজি আমি লৈ আহিছোঁ মাৰ্চ মাহত শনি আৰু ৰাহুৰ সংযোজন হ'ব, যাৰ পৰিণতিত বহুত বেয়া হ'ব পাৰে। 4 ৰাশিৰ জাতক জাতিকাসকলে ইয়াৰ বেয়া প্ৰভাৱৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই বিষয়ে বিতংভাৱে জানো আহকচোন। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, যেতিয়া শনি আৰু ৰাহুৰ সংযোগ হয় তেতিয়া অতিশয় অশুভ ফল দেখা যায়। শনি ব্যক্তিজনক নিজৰ লক্ষ্যত উপনীত হ'বলৈ লৈ যাব বিচাৰে, আনহাতে ৰাহু হৈছে ভ্ৰম বিয়পাই দিয়া গ্ৰহ। এনে পৰিস্থিতিত এই দুইৰ সংমিশ্ৰণে ব্যক্তিজনক বিভ্ৰান্ত কৰে আৰু তেওঁৰ বুদ্ধিমত্তাকো বিনষ্ট কৰিব পাৰে। মন কৰিব যে 29 মাৰ্চত শনিৰ ৰাশি সলনি কৰিবলৈ ওলাইছে আৰু মীন ৰাশিৰ গ্ৰহটোৱে গোচৰ কৰিব। 18 মেলৈ মীন ৰাশিত গোচৰ কৰিছে ৰাহু। এনে পৰিস্থিতিত 4 ৰাশিৰ লোকে 2 মাহ মান বেয়া দিনৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই সংমিশ্ৰণে তেওঁলোকৰ প্ৰেম জীৱনৰ পৰা আৰম্ভ কৰি চাকৰি আৰু ব্যৱসায়লৈকে বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পেলাব। এই বিষয়ে অধিক বিশদভাৱে জানো আহকচোন। প্ৰিয় দৰ্শক, শনি আৰু ৰাহু বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে বেয়া বুলি প্ৰমাণিত হ'ব পাৰে। বন্ধু বান্ধৱীৰ বাবে থলুৱা লোকসকলে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কাকো অন্ধভাৱে বিশ্বাস নকৰিব। থলুৱাজনৰ পৰিয়ালৰ আৰ্থিক বোজা বাঢ়িব পাৰে। কাণ আৰু কান্ধৰ লগত জড়িত কিছু সমস্যা থাকিব পাৰে। বৃষ ৰাশিৰ জাতক জাতিকাৰ সকলেও এই সময়ছোৱাত শত্ৰুৰ প্ৰতি সতৰ্ক হোৱা উচিত। কৰ্মক্ষেত্ৰত বিৰোধীয়ে আপোনাক আগুৰি ধৰিব পাৰে। কৰ্ম বোজা বৃদ্ধিৰ বাবে মানসিক চাপ বাঢ়িব পাৰে। এই সময়ছোৱাত ৰিয়েল ইষ্টেটৰ সৈতে জড়িত বিষয়বোৰ বেছিকৈ বৃদ্ধি নকৰিব। কথাটো আপোনাৰ ফালৰ পৰা ওলাই আহিব পাৰে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 10ম স্থানত শনি আৰু ৰাহুৰ গোচৰ হ'ব পাৰে, যাৰ বাবে জনসাধাৰণে কৰ্মস্থাপন আৰু ব্যৱসায়িক কামৰ সন্দৰ্ভত মানসিক চাপৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। খং উঠাটো বহুবল বুলি প্ৰমাণিত হ'ব পাৰে। সুনাম কমি যাব পাৰে। স্বাস্থ্যৰ প্ৰতি সতৰ্ক হওক। এই সময়ছোৱাত গাঁঠিৰ বিষ হ'ব পাৰে। ছালৰ এলাৰ্জিও মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায়ীসকলে মানসিক চাপ আৰু লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। মিথুন ৰাশিৰ মানুহে কাৰো লগত তৰ্ক নকৰিবলৈ যত্ন ল'ব লাগিব। আনজনে আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব পাৰে। সেই সময়ছোৱাত নিজৰ বাক্য নিয়ন্ত্ৰণ কৰক। শনি আৰু ৰাহুৰ গোচৰত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও চাকৰি ব্যৱসায় ক্ষতি কঢ়িয়াই আনিব পাৰে। থলুৱাজনৰ শত্ৰুৱে আধিপত্য বিস্তাৰ কৰিব পাৰে। সজাগ হওক। থলুৱা মানুহৰ প্ৰেমৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে। কিছুমান ডাঙৰ সতৰ্ক আৰম্ভ হ'ব পাৰে। আপুনি স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে তেওঁলোকৰ আৰ্থিক অৱস্থা প্ৰত্যাহ্বানজনক হ'ব পাৰে। পৰিস্থিতি এনেকুৱা হ'ব পাৰে যে ব্যক্তিজনে টকা ধাৰলৈ ল'বলগীয়া হ'ব পাৰে। চাকৰিৰ ধন আৰু পদৰ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এনে পৰিস্থিতিত কামৰ প্ৰতি অতি সাৱধান হওক। বিষয়াৰ লগত তৰ্ক বিতৰ্ক এৰক আৰু মনটো শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰক। শনি আৰু ৰাহুৰ সংমিশ্ৰণে কন্যা ৰাশিৰ জাতক জাতিকাৰ সমস্যা বৃদ্ধি কৰিব পাৰে। এই সময়ছোৱাত মানুহে নিজৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হ'ব লাগে। কিবা বিপদ পৰিব পাৰে। মতানৈক্যৰ ক্ষেত্ৰত পত্নীৰ লগত তৰ্ক নকৰিব। কথাবোৰ হাতৰ পৰা ওলাই যোৱাৰ ভয় থাকিব। নিৰাশা হয়তো প্ৰেম জীৱনৰ লগত জড়িত হৈ পৰিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ খাদ্য অভ্যাসৰ সম্পূৰ্ণ যত্ন লোৱা উচিত। এই সময়ছোৱাত কোনো ধৰণৰ ব্যৱসায় বা অংশীদাৰিত্বৰ কাম নকৰিব। আপুনি হয়তো ঠগ খাব লাগিব পাৰে। পৰিয়ালত যদি কোনো ডাঙৰ বিবাদ হয় তেন্তে নিজৰ ভাষাত নিয়ন্ত্ৰণ ৰাখক। আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰাৰ চেষ্টা এৰি নিদিব। অলপ চেষ্টা কৰিলেও আপোনাক বৃহৎ আৰ্থিক লোকচানৰ পৰা ৰক্ষা কৰিব পাৰে। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।